আজি পানেৰী আঞ্চলিক সমিতি আচাৰ অন্তৰ্গত ভুটিয়াচাং প্ৰাথমিক সমিতি আচাৰ উদ্যোগত যিহেতুকে যোৱা কালি 15 নৱেম্বৰ আছিল বীৰ বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্মজয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আজি পানেৰী ভুটিয়াচাং চাহ বাগিচাত সেই দুদিনীয়া কাৰ্যসূচী আয়োজন কৰা যি মুকলি সভা অনুষ্ঠান আৰু প্ৰাইমাৰী সমিতিৰ যিহেতুকে যিটো ত্ৰিবাৰ্ষিক অধিৱেশন নৱম ত্ৰিবাৰ্ষিক অধিৱেশন আয়োজন কৰিলে আগুৱাই হয় আমাৰ যে আজি তাৰিখত আমি ছাত্ৰসকলে যিখিনি আন্দোলন কৰি আছো ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আমি আন্দোলন কৰি আছো ভূমি পট্টাৰ কাৰণে আজি তাৰিখত আমি আন্দোলন কৰি আছো চাহ শ্ৰমিকৰ হাজিৰা আমি আজি তাৰিখত আন্দোলন কৰি আছো এই যিখিনি আমাৰ মৌলিক অধিকাৰ সাংবিধানিক অধিকাৰ যিখিনি পাবৰ কাৰণে যিখিনি আন্দোলন কৰিছো এই গোটেইখিনি আচলতে বিৰছা মুণ্ডাৰ যিখিনি তেখেতে যিখিনি মাৰ্গদৰ্শন আমাক দেখুৱাই থৈ আছে এই গোটেইখিনি অৱলম্বন কৰি আজি তাৰিখত আমি আগুৱাই গৈ আছো একাংশ অশুভ শক্তিয়ে আজি তাৰিখত আদিবাসীসকল খিলঞ্জীয়া নহয় আদিবাসীসকল ভূমিপুত্ৰ নহয় এনেকুৱা ধৰণৰ কিছুমান তুলুঙা মন্তব্যবিলাক তেখেত দি আছে কিন্তু আজি তাৰিখত আমি ক'ব বিচাৰিছো যে আমি বাই বাৰ্থ আমি ট্ৰাইবেলে হয় কোনোবাই বিশ্বাস কৰক নকৰক কিন্তু পিছৰ কথা কিন্তু আদিবাসীবিলাক ট্ৰাইবেল কেৱল মাত্ৰ চৰকাৰে স্বীকৃতি দিবৰ কাৰণে বাকী আছে আমাৰ ট্ৰাইবেলৰ যিখিনি বৈশিষ্ট্য থাকিব লাগে ট্ৰাইবেলৰ যিখিনি গুণ থাকিব লাগে এই গোটেইখিনি আদিবাসীবিলাকৰ মন মগজুত আছে শৰীৰত আছে কিন্তু কোনোবাই কৈ দিলে যে আদিবাসীসকল যে ট্ৰাইবেল নহয় বুলি ক'ব কিন্তু আদিবাসীবিলাক আজি তাৰিখত কিন্তু বিৰছা মুণ্ডাৰ খানদান হয় আমি বিৰছা মুণ্ডাৰ আজি তাৰিখত আমি নাতিপুতি হয় আৰু সেই বিৰছা মুণ্ডাৰ নাতিপুতিক কোনোবাই ট্ৰাইবেল নহয় আৰু জয়পাল সিং মুণ্ডা আজি তাৰিখত সংবিধানৰ খচৰা সমিতিৰ সদস্য হয় তেওঁ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত অৰিহণা আছে বিৰছা মুণ্ডা আজি এই দেশখন স্বাধীনতা কৰাৰ ক্ষেত্ৰত অৰিহণা আছে আৰু সেই খানদানক কোনোবাই ক'ব ভূমিপুত্ৰ নহয় খিলঞ্জীয়া নহয় তেনেকুৱা ধৰণৰ ব্যক্তিক আমি আৰু তেনেকুৱা ধৰণৰ ৰঙা চকু দেখুৱাই আমি কেৰেপ নকৰোঁ ভয়ো নকৰোঁ আজি তাৰিখত আদিবাসীসকলো কিন্তু জাগ্ৰত আছে সজাগ আৰু সচেতন হৈছে আমিও ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈছে আমিও প্ৰতিক্ৰিয়া হলে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ দিবৰ কাৰণে আমিও সাজু আছো আৰু যেতিয়া ৰঙা চকু দেখুৱালে আমিও ৰঙা চকু দেখাম স্পষ্ট বৰ্তমান পানেৰী আঞ্চলিকৰ অন্তৰ্গত ভুটিয়াচাং চাহ বাগিচা প্ৰাথমিক সমিতিৰ নৱম 150 সংখ্যক বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে আমি নৱম ত্ৰিবাৰ্ষিক অধিৱেশন ইয়াতে আয়োজন কৰিছোঁ আৰু যোৱাকালি আমাৰ প্ৰতিনিধি সভা হৈ গ'ল আৰু 5 ঘণ্টা জুৰি চলা আমাৰ প্ৰতিনিধি সভা বৈঠকত আমি নতুনকৈ শক্তিশালী 21জনীয়া শক্তিশালী কমিটি আমি গঠন কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু সভাপতি হৈছে আমাৰ গোপী গোৱালা আৰু সম্পাদক হৈছে আমাৰ গণেশ নাগ ডাঙৰীয়া আৰু যি এক শক্তিশালী সংগঠন আমি কমিটি বনাবলৈ সক্ষম হৈছোঁ এই কমিটিৰ দ্বাৰা আমি আমাৰ যি ভুটিয়াচাংবাসী যি আদিবাসী ৰাইজসকল আছে তেওঁলোকৰ বিভিন্ন সমস্যাৰ দাবীত তেওঁলোকে কাম কৰিব আৰু আগন্তুক যিখিনি আচাৰ যিকোনো আচাৰ কাৰ্যসূচীত তেওঁলোকে সক্ৰিয়ভাৱে পাৰ্টিচিপেট কৰিব Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696